কুৰাণখনত এনেকুৱা বহু ভয়ানক কথা আছে মানুহক কেনেকৈ হত্যা কৰিব অমুছলমানক কেনেকৈ মাৰিব ইছলামেই যে একমাত্ৰ ধৰ্ম সূৰা ৩ আয়াত ১৯ত স্পষ্টকৈ দিছে বিশ্বত একমাত্ৰ ধৰ্ম ইছলাম তাৰ বাহিৰে পৃথিৱীত কোনো ধৰ্ম নাই বাকী ধৰ্মৰ মানুহক মাৰি পেলাব লাগে কাটি পেলাব লাগে আয়াত ১২৩ত কৈছে অবিশ্বাসী মাজত যিবিলাক তোমালোকৰ ওচৰত ৰৈছে সিহঁতৰ সৈতে যুদ্ধ কৰা আৰু নিজৰ ঠাইৰ পৰা জঞ্জালবোৰ আঁতৰাই পেলোৱা হত্যা কৰা হিংসা কৰা আৰু মানুহৰ তেজ খুৱাই হয়তো মুছলমানৰ শেষ পৰিচয় হৈ থাকিবগৈ যে ২২ এপ্ৰিলৰ দিনা জম্মু কাশ্মীৰত পেহেলগামত যিটো ঘটনা ঘটিলে ধৰ্মৰ আধাৰত ধৰ্ম সুধি সুধি যি ধৰণে হিন্দু লোকক ইছলামিক মৌলবাদী সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে এই ঘটনাটোৰ পিছত আজি যিটো পৰিৱেশ হৈছে আজি আমি আপোনালোকক এইখিনি কথাহে ক'ব আহিছোঁ যে বিগত ৭-৮ বছৰৰ পৰা আমি যিবোৰ কথা কৈ আছিলোঁ যে এনেকুৱা ধৰণৰ নৰসংহাৰ এনেকুৱা ধৰণৰ বৰ্বৰতাৰ আঁৰৰ কাৰণটো কি এই কাৰণবোৰ বিচাৰিব গৈ কেৱল জম্মু কাশ্মীৰতে যে হৈছে এনেকুৱা নহয় সমগ্ৰ বিশ্বত হৈছে গোটেই ভাৰতৰ বিভিন্ন ঠাইত হৈছে আজি য'ত য'ত মুছলমানৰ জনসংখ্যা বেছি তেনেবোৰ ঠাইত এনেকুৱা ঘটনা এটা নৈমিত্তিক ঘটনাৰ নিচিনা হৈ গৈছেগৈ ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণ বিচাৰি বিচাৰি আমি কি পালোগৈ যেতিয়া আমি তেওঁলোকৰ এইখন পঢ়িলোঁ এইখন কি কুৰাণ শ্বৰীফ এইখন বাংলাদেশৰ মাদ্ৰাছাত চলা এইখন তেওঁলোকৰ কুৰাণ শ্বৰীফখন তেওঁলোকৰ ধৰ্মগ্ৰন্থখন ইয়াত কি আছে সেই চিন্তা বিচাৰিবলৈ গৈ গৈ ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ বুলি এই কিতাপখন মই ২০১৯ চনত লিখিছিলোঁ য'ত ৫২টা আয়াতক প্ৰশ্ন কৰা হৈছিলে এইকেইটা কি কাৰণ এই কুৰাণখনত যিখন কথা মই ইছলাম আৰু কুৰাণৰ কলংকিত কথাত লিখিছিলোঁ কুৰাণখনত এনেকুৱা বহু ভয়ানক কথা আছে মানুহক কেনেকৈ হত্যা কৰিব অমুছলমানক কেনেকৈ মাৰিব ইছলামেই যে একমাত্ৰ ধৰ্ম সূৰা ৩ আয়াত ১৯ত স্পষ্টকৈ দিছে বিশ্বত একমাত্ৰ ধৰ্ম ইছলাম তাৰ বাহিৰে পৃথিৱীত কোনো ধৰ্ম নাই বাকী ধৰ্মৰ মানুহক মাৰি পেলাব লাগে কাটি পেলাব লাগে এই কথাবোৰ স্পষ্টকৈ কোৱা আছে আৰু কোৱা হৈছে সূৰা ৯ আল বাকাৰা আয়াত ১২৩ত কৈছে অবিশ্বাসী মাজত যিবিলাক তোমালোকৰ ওচৰত ৰৈছে সিহঁতৰ সৈতে যুদ্ধ কৰা আৰু নিজৰ ঠাইৰ পৰা জঞ্জালবোৰ আঁতৰাই পেলোৱা জঞ্জালবোৰ কোনবিলাক যিবিলাক অমুছলমান তেওঁবিলাক জঞ্জাল ক'ত আছে কুৰাণৰ সূৰা ৯ আয়াত ১২৩ তাৰপিছত কি বুলি কৈছে আপোনালোকৰ বুকু কপি উঠিব যে সূৰা ৪ আয়াত ১৪৪